কালি টকিঅ'ৰ পৰা আহি পালোঁ চিজুকাৰ মিছিমা নামৰ ঠাইডোখৰতে ৰাতিটো কটালোঁ। এতিয়া মিছিমাৰ ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ বুলেট ট্ৰেইনত উঠিবলৈ। বুলেট ট্ৰেইন মানে ইয়াত চিনকানচেন বুলি কয়। তো বুলেট ট্ৰেইনৰ ইতিহাস জাপান ৱৰ্ল্ডৰ ভিতৰতে প্ৰথম, আৰু ইয়াৰ স্পীড 320 কিলোমিটাৰ পাৰ আৱাৰ। 1964ৰ পৰা জাপানত এই বুলেট ট্ৰেইন চলি আছে, আৰু গোটেই অৰ্থনীতিত মানে ছেকেণ্ড ৱৰ্ল্ডৰ পিছত তেওঁলোকৰ ডেভেলপমেণ্টৰ মেইন এটা ফেক্টৰ হ'ল এই বুলেট ট্ৰেইন। মানে বুলেট ট্ৰেইনৰ যিটো কমিউনিকেশ্যন, যিটো ফাষ্ট গতি, সেইটোৱে তেওঁলোকৰ ট্ৰিমেণ্ডাছ চেঞ্জ কৰাই পেলাইছে ইকনমি। আৰু চাওঁচোন আমিও এই বুলেট ট্ৰেইনত উঠি কেনেকুৱা লাগে, বহুত এক্সাইটেড হৈ আছোঁ। এয়া সোমাইছোঁ আমি বুলেট ট্ৰেইন, আমি যাম কিয়টোলৈকে। ট্ৰেইনত উঠিলোঁ, এক ধুনীয়া এক চাইলেঞ্চ পৰিৱেশ, বহুত ডিচিপ্লিন। ইয়াততো আৰু জাপানৰ প্ৰত্যেকটো ষ্টেপত ডিচিপ্লিন আছেই। গৈ আছোঁ কিয়টোলৈকে, এক ধুনীয়া বঢ়িয়া এক্সপিৰিয়েঞ্চ বুলেট ট্ৰেইনৰ। ইয়াত 1-2 মিনিটৰ মূৰে মূৰে বুলেট ট্ৰেইনবিলাক পাৰ হৈ গৈছে। তেওঁলোকে বহুত সময় পাঞ্চুৱেলিটি মেইনটেইন কৰে। আজিলৈকে হেনো ছেকেণ্ডৰ ইফাল সিফাল হোৱা নাই ট্ৰেইনবিলাকৰ। আৰু আমি কিয়টো আহি পালোঁ। কিয়টোৰ পৰা আমি এতিয়া কিয়টো চিটিৰ চাইট ছিঙৰ কাৰণে ওলাইছোঁ। এতিয়া আহি পাইছোঁ কিনকাকু টেম্পুল। ইয়াক কিনকাকুজি গল্ডেন পেভিলিয়ন নামেৰেও জনা যায়। মানে গোটেই ওপৰৰ ডোখৰ দেখিছে নহয়, গল্ডেন প্লেট লগাইছে। টুৰিষ্টৰ যথেষ্ট ভিৰ এই মন্দিৰটো চোৱাৰ কাৰণে। এক ধুনীয়া পৰিৱেশত এই মন্দিৰটো আছে। আৰু চবতকৈ ইয়াত ভাল লাগে কি, মানে তেওঁলোকে এই হেৰিটেজ, এই আৰ্কিঅ'লজিকেল এই প্লেচবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, মানে সেইটোহে বৰ ডাঙৰ কথা। আৰু যিটোৰ কাৰণে টুৰিষ্ট এট্ৰেকশ্যনটো ইয়াত কেতিয়াও কমা নাই। আজি বছৰ বছৰ ধৰি ইয়াত এইবোৰ চলি আছে। এই কিনকাকুজি টেম্পুলটো হৈছে এটা জেন বুদ্ধিষ্ট টেম্পুল হয়, আৰু ৱৰ্ল্ডৰ হেৰিটেজ চাইটৰ ভিতৰত এইটো এটা। তো ইয়াত যিমানবিলাক মনুমেণ্টছ আছে কিয়টোৰ, তাৰ ভিতৰত মষ্ট এট্ৰাক্টিভ এই মনুমেণ্টটোৱে হ'ল কিনকাকুজি জেন টেম্পুল। এক ধুনীয়া পৰিৱেশৰ মাজত এই টেম্পুলটো। এতিয়া আমি গৈ আছোঁ বেম্বু ফৰেষ্টলৈ। ফৰেষ্টত যোৱাৰ ৰাস্তাত এয়া পাইছোঁ আমি কচ্চুৰা নদী। মানে কচ্চুৰা মানে হজুৰ নদী বুলি কয়। ইয়াতচোন প্ৰত্যেকখন নদী জেগাৰ নাম 2-3টা থাকে। হজু ৰিভাৰ, এইটোৱে সহজ নাম। ইয়াত বটিং হৈ থাকে, আৰু মানে পিকনিকৰ স্পট, আৰু ধুনীয়া এটা মনোৰম দৃশ্য ইয়াত। আৰু এই নদীৰ কিনাৰেৰে গৈ গৈ আমি জাপানৰ চবতকৈ ফেমাছ ফৰেষ্ট, বেম্বু ফৰেষ্ট আহি পালোহি। আৰিয়াচিয়ামা বেম্বু ফৰেষ্ট বুলি কোৱা হয় ইয়াক, যিটো আজি ৱৰ্ল্ড হেৰিটেজত স্থান পাইছে। এয়া চাওক কেনেকৈ জাপানিজ আৰ্টিষ্ট এজনে এয়া বেম্বু ফৰেষ্টৰ ওচৰতে মিউজিক বজাই আছে। বৰ ধুনীয়া মিউজিক, শুনকচোন, বৰ ভাল লাগিছে মিউজিকটো। পথৰ শিল্পীজনৰ মিউজিক কেনেকুৱা লাগিলে বাৰু? মোৰ কিন্তু সাংঘাতিক ভাল লাগিলে দেই, বৰ ভাল লাগিলে। আৰু আজি আমাৰ ভ্ৰমণসূচী প্ৰায় শেষ হ'ল। এতিয়া আমি বেম্বু ফৰেষ্টৰ পৰা গৈ আছোঁ কিয়টো